এই সাবনটো বহুত ভাল হয়। ইয়াতে আমি কিছুমান ঘৰুৱা বস্তু বনোৱাৰ কাৰণে প্ৰশিক্ষণ দি আছোঁ। আমাৰ যিবিলাক প্ৰাক্তন আলফা সদস্য আছে তেওঁলোকৰ লগতে আৰু কিছুমান শুভাকাংক্ষী আছে তেওঁলোকক দি আছোঁ, যাতে আমি কিছু পৰিমাণে হ'লেও আত্মনিৰ্ভৰ হ'ব পাৰোঁ আৰ্থিক দিশত। সেইকাৰণে চাবোন, শ্বেম্পু, কাপোৰ ধোৱা, চাৰ্ফ, ডিটাৰজেণ্ট পাউডাৰ, তাৰপিছত ফেনাইল, হেণ্ড ৱাছ, ডিছ ৱাছ, এনেকৈ প্ৰায় আমি 15বিধমান বস্তু প্ৰশিক্ষণৰ এটা সৰু কেম্প আয়োজন কৰিছোঁ। আমাৰ সকলোৰে মনোনীত কেন্দ্ৰ কইলামূলীয়াৰ লগতে তেওঁৰ বন্ধু বান্ধৱ দিয়ে। তো হ'লেই প্ৰায় আমাৰ সকলোৱে হ'ল। ইয়াতে কিছু পৰিমাণে কেমিকেল থাকিবই, নহ'লেতো বস্তু এইবিলাক বনাব নোৱাৰে, কিন্তু আমি এইটো বস্তুৰ ওপৰত বেছি গুৰুত্ব দিছোঁ যাতে মানুহৰ লোকচান নহয়। এনেকুৱা কিছুমান চব যিবিলাক কেমিকেল হয় সেইবিলাক ব্যৱহাৰ কৰিছোঁ যাতে কোনো ধৰণৰ শৰীৰৰ লোকচান নহয় বা এই নহয়। বিশেষকৈ এইবিলাক ফ্ল'ৰ ক্লিনাৰ, টয়লেট ক্লিনাৰ এইবিলাকতো তেনেকুৱা একো হাৰ্মফুল সেই নাথাকে। বেছিকৈ গুৰুত্ব হাৰ্বেল যাতে বনাব পাৰোঁ সেইটোৰ প্ৰতি বেছি গুৰুত্ব। ধেমাজি জিলাৰ প্ৰাক্তন আলফাৰ জিলা সমিতিখনে ধেমাজি জিলাৰ মহিলাখিনিক সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ট্ৰেইনিং কেম্পটো কৰিছে, যাতে এই ট্ৰেইনিং কেম্পটোৰ যোগেদি তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে। আজি আমাৰ গুৱাহাটীৰ পৰা আমি এই ট্ৰেইনিং কেম্পটোৰ কাৰণে পংকজ পাঠকক নিমন্ত্ৰণ জনাই আনিছোঁ। পংকজ পাঠকে কেনেকৈ ফেনাইল বনাব পাৰে, কেনেকৈ হেণ্ড ৱাছ বনাব পাৰে, কেনেকৈ ডিছ ৱাছ বনাব পাৰে, কেনেকৈ টয়লেট ক্লিনাৰ বনাব পাৰে, কেনেকৈ গা ধোৱা চাবোন বনাব পাৰে, কেনেকৈ কাপোৰ ধোৱা পাউডাৰ বনাব পৰা যায়, এনেকুৱা সৰু সৰু যিবিলাক বস্তু আমাক প্ৰতিদিনাখন ঘৰুৱা ঘৰত লাগে। এই বস্তুবিলাক এতিয়া আমাৰ নিজস্ব এখন বজাৰ নাই, আমি চব বাহিৰৰ পৰা আহে আমি কিনো। গতিকে এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাক আমাৰ মহিলাবিলাকৰ যোগেদি ক্ষুদ্ৰ উদ্যোগবিলাক প্ৰতিষ্ঠা কৰি বজাৰ দখল কৰা এটা প্ৰক্ৰিয়ালৈ আমি যাবলৈ বিচাৰিছোঁ। আৰু তাৰ ওপৰতে আজি গোটেই ট্ৰেইনিংটো দিয়া হৈছে। আৰু আমি আশা ৰাখিছোঁ যে অহা 1 মাহ বা 1.5 মাহৰ পিছতেই ধেমাজি জিলাৰ সদৰত ধেমাজিৰ মহিলাসকলে প্ৰডাকশ্যন কৰা ফেনাইল, হেণ্ড ৱাছ, ডিছ ৱাছ, চাবোন এই 4টা বস্তু ৰাইজৰ মাজত উপলব্ধ হ'ব। আৰু ৰাইজে এই বস্তুখিনি ক্ৰয় কৰি এই মহিলাখিনিক যাতে স্বাৱলম্বিতাৰ বাটত উৎসাহ দিবৰ কাৰণে সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ উদ্দেশ্য যে বজাৰ দখল কৰা আৰু মহিলাসকলক লগতে পুৰুষসকলক আত্মনিৰ্ভৰ কৰা। আজি কেৱল মহিলাসকলৰ ওপৰত আমি কৰিছোঁ, ইয়াৰ পিছত অন্যান্য সৰু ইণ্ডাষ্ট্ৰীবিলাকৰ ওপৰত ভিত্তি কৰি আমি পুৰুষবিলাককো ট্ৰেইনিং দিবৰ কাৰণে চেষ্টা কৰিম।